স্বাগতম জনাইছো সকলোকে এইখন ইউটিউব চ্যানেললৈ। আজি আমি জৱাহৰ নৱোদয় বাছনি পৰীক্ষাৰ ক্লাস 6 ৰ যেটো সিরিজ স্টার্ট কৰিছিলো যে এনভিএসটি সিরিজ তাৰ আমি কি কৰিছো ডে 11 লৈ ডে 11 লৈ আগমন কৰিছো আমি। আজি আমি কি কৰিম দশমিক ভগ্নাংশ যেটো আমাৰ চলি আছিল तार আজি হল কি সেকেন্ড ভিডিও। ইয়াতে আমি কি কৰিম অনুশীলনী কিছুমান চাম, ঠিক আছে, প্র্যাকটিস। তো আহা আমি আৰম্ভ কৰো অনুশীলনী প্ৰশ্নমালা। সোয়া অনুশীলনী প্ৰশ্নমালা। ইয়াতে কি ইমান সংখ্যা কেইটা যোগ কৰা। দশমিকৰ যোগ একেবাৰে সহজ। তোমাৰ এটা বস্তু ধ্যান ৰাখিব লাগে কি जिमान केटा दशमिक থাকিব এটা লম্ব আকারে একে লাইনত থাকিব লাগে। এতিয়া সোয়া 43.08 5.932 187.187.6 এটো কি যোগ কৰা। এতিয়া ইয়াতে কি অসদৃশ্য কি দশমিক ভগ্নাংশ আছে। আমি কি কৰিম সদৃশ্যলৈ ৰূপান্তৰ কৰিবলৈ শূন্য বহাই সদৃশ্য বনাম, ঠিক আছে। এতিয়া যোগ কৰা 2 8 আৰু 3 মিলি হ'ব 11 11 ৰ 1 বাকি থাকিল 1 6 আৰু 9 মিলি হল 15 একে কি হ'ব 16 এবাৰো 1 বাকি দশমিকটো একেবাৰে সিধাই আহি যাব 3 5 মিলি হল 8 8 আৰু 7 15 15 একে হল 16 1 বাকি থাকিল 8 আৰু 4 মিলি 12 12 আৰু 1 কি 13 1 বাকি থাকিল 1 আৰু 1 মিলি 2 236612 236612 আমাৰ आंसरটো কি হৈ যাব 2 নম্বৰটো आंसर হৈ যাব। কোৱেশ্চন নম্বৰ 1 ৰ কি आंसरটো 2 হৈ যাব। এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 2। কোৱেশ্চন নম্বৰ 2 কি কৈছে 39.003 পৰা কি কৰিব লাগে 38.3 বিয়োগ কৰিব লাগে। এইটো ঠিক যোগৰ দৰে তোমাৰ বহুৱাব লাগে 39.003 বিয়োগ কিমান 38.3 এইটো হল বিয়োগ কৰিব লাগে। এতিয়া অসদৃশ্যৰ পৰা কি ভগ্নাংশৰ পৰা আমি সদৃশ্য লৈ লওঁতে দুটা শূন্যৰ ব্যৱহাৰ কৰিলো। এতিয়া বিয়োগ কৰা 3 ৰ পৰা যদি শূন্য বাদ দিয়া 3 থাকি যায়, শূন্যৰ পৰা শূন্য গলে শূন্য। এবাৰ শূন্যৰ পৰা তো 3 বিয়োগ যাব নোৱাৰে। এতিয়া 9 ৰ পৰা কি 1 ইফালে ধাৰে লোৱা তেনেহলে 10 হৈ যাব। 10 ৰ পৰা 3 গলে কি 7 আহি যাব, দশমিকটো একে আহি যাব। এবাৰ 9 ৰ পৰা তো 1 লৈছিল, এবাৰ 8 ৰ পৰা 8 গলে শূন্য, ইয়াতে শূন্য, মানে আমাৰ आंसरটো 0.703 মানে আমাৰ आंसरটো 1 নম্বৰটো আমাৰ आंसर হৈ গল 0.703, ঠিক আছে। আহি যোৱা কোৱেশ্চন নম্বৰ 3 লৈ। কোৱেশ্চন নম্বৰ 3 0.6 into 0.06 ৰ কি পূৰণফল। প্ৰথমত আমি যোগ কৰিলো, তাৰ পাছত বিয়োগ কৰিলো, এবাৰ পূৰণ কৰিব লাগে। এতিয়া চোৱা 0.06 পূৰণত দশমিকটো লম্ব আকাৰে নহলেও কোনো টেনশন নাই। এতিয়া চোৱা 6 6 গুণ কিমান 36, বাকিটো আমাৰ নাই। 6 দি শূন্যক মাৰিলে শূন্যই যাব, আকৌ যদি শূন্য দি কৰা শূন্যই আহি যাব। এতিয়া আমাৰ পূৰণটো শেষ হ'ল। আমাৰ পইণ্টটো কি আছিল যে দশমিকৰ পাছত দুয়োটা সংখ্যাতে দশমিকৰ পাছত যিমান কিটা অংক থাকিব, ইয়াতে কিমানটা আছে এটা দুটা তিনিটা আছে অংক। আমি কি কৰিম যেটো আমাৰ উত্তৰ ওলাল একক স্থানৰ পৰা হিমান কেইটা অংক বাদে আমি কি কৰিম এটা দশমিক বহাই দিম। তেনেহলে চোৱা তিনিটা আমাৰ এটা দুটা তিনিটা, মানে দশমিকটো ইয়াত আহি বহিব, মানে দশমিকটো 3 ঘৰ পাছত আহি বহি যাব, মানে आंसरটো 0.036, ঠিক আছে 0.036 आंसरটো আমাৰ 2 নম্বৰটো হৈ যাব। বুজি পালা?
এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 ইয়াতে কি নিৰ্ণয় কৰা 1.1 মাইনাছ 1.001 এইটো কি বিয়োগ কৰা তেনেহ'লে 1.1 মাইনাছ কিমান 1.001 বিয়োগত তোমাৰ লম্ব হিচাপে দশমিকবিলাক বহাব লাগে কি কৰিব লাগে বিয়োগ কৰিব লাগে এতিয়া আমি কি কৰিম অসদৃশ্য পৰা সদৃশ্য লৈ লবলৈ আমি দুটা শূন্যৰ ব্যৱহাৰ কৰিম ওপৰত কিয় দুটা ব্যৱহাৰ কৰিলে ওপৰত তলত যেহেতু দশমিকৰ পাছত তিনিটা অংক আছে ঠিক আছে এতিয়া শূন্যৰ পৰা 1 গলে কিমান হ'ব শূন্যৰ পৰা 1 যাব নোৱাৰে তেনেহ'লে আগৰ একৰ পৰা আমি ধাৰে লম ইয়াতে 1 ললে হ'ব 10 1 শূন্য ইয়াৰ পৰা 1 ললে ইয়াতে 9 থাকি যাব ইয়াতে 10 10 ৰ পৰা 1 গলে 9 ইয়াতে তো 9 আছে 9 ৰ পৰা শূন্য গলে 9 কিন্তু আমি 1 যে ধাৰে লৈছিলো এবাৰ 1 ৰ ঠাইত কি শূন্য আছে শূন্যৰ পৰা শূন্য গলে শূন্য দশমিকটো থাকি যাব এবাৰ 1 ৰ পৰা 1 গলে শূন্য এনসার টু 0.099 0.099 আমাৰ এনসার টু 3 নম্বৰটো ঠিক আছে বুজি পালাই এখন আহি যোৱা কোৱেশ্চন নম্বৰ কিমান 5 কোৱেশ্চন নম্বৰ 5 টো চোৱা 4.518 ভাগ কৰা এইটো ভাগ 9 ৰ মান হ'ব এইটো কি ভাগ কৰিব লাগে চোৱা 4.518 ভাগ কিমান 9 ঠিক আছে এতিয়া তুমি ডাইৰেক্ট ভাগ কৰিব পাৰা চোৱা 4.518 নদি প্ৰথম যেটো দশমিকৰ আগত অখণ্ড ভাগ আছে তাক যেতিয়া ভাগ কৰিবা তেতিয়া তোমাৰ ভাগ না যায় তোমাৰ দশমিকৰ ইফালে যাব লাগিব সেইকাৰণে আমি ইয়াতে দশমিক বহাই দিলো 9 5 গুণ 45 ঠিক আছে 1 নামাই আনা 1 আনিলে তো 9 দি ভাগ না যাব যেতিয়া তুমি আৰু এটা অংক আনিবা তেতিয়া এটা শূন্য দিব লাগিব তাৰ পাছত 8 আহিল 8 নামাই আনা 9 2 গুণ 18 একত আমাৰ এনসারটো কিমান ওলাই গল 0.502 0.502 আমাৰ এনসার আছে কত 4 নম্বৰত আমাৰ এনসার আছে বুজি পালা এখন এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 কি কৈছে 10/9/40 দশমিক ভগ্নাংশলৈ ৰূপান্তৰ কৰা কিহত ৰূপান্তৰ কৰিব লাগে দশমিক ভগ্নাংশলৈ মিশ্ৰৰ পৰা যেতিয়া দশমিক ভগ্নাংশলৈ কৰিবা 10 টো যে আছে এটো তোমাৰ কি হৈ যাব অখণ্ড পাৰ্ট যেটো দশমিকৰ আগৰ ভাগ হৈ যাব পয়েন্ট কি হৈ যাব 9/40 যেতিয়া তুমি ভাগ কৰিবা 9/40 কেনেকৈ ভাগ কৰিবা 9 ভাগ কিমান 40 শূন্য এটা দিয়া দশমিক দিয়া 40 কিমান দুইবাৰ যাব 80 10 নামি আহিব এতিয়া তো না যায় শূন্য এটা দিয়া 40 এর 2 গুণ কিমান 80 না যায় আৰু এটা শূন্য দিয়া 40 এর 5 গুণ কি হৈ যাব 200 মানে দশমিকৰ পাছত 225 মানে আমাৰ হেকত আনসার টু 10 পয়েন্ট কি হ'ব 225 মানে আনসার 1 নম্বৰটো আমাৰ আনসার হৈ যাব বুজি পালা মিশ্র ভগ্নাংশত অখণ্ড যেটো পার্ট থাকিব অখণ্ড অংশ যেটো থাকিব হেতু সিধা তোমাৰ দশমিকত অখণ্ড পার্ট হৈ যাব আৰু যেটো ভগ্নাংশত থাকিব হেতু তোমাৰ ভাগ কৰি দশমিকৰ পাছত কিমান টা অংক আহিব হেতু চাব লাগিব ঠিক আছে এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ইমান ভাগ ইমানৰ মান ভাগ কৰা কিমান 1.1968 ভাগ 0.16 ঠিক আছে এতিয়া চোৱা 1.1968 ভাগ কিমান 0.16 আমি কি কৰিম দশমিকটো এই যে দশমিক দুইটাতে আছে দুইটাতে দুই ঘৰ আগুৱাই দশমিকটো বহাই দিম তেনেহলে তলত কি হৈ যাব ওপৰত হৈ যাব 119.68 তলত হৈ যাব কি 16 দশমিক মানে দশমিক নিদিলেও হ'ব ঠিক আছে
এতিয়া 16 ঘৰ যদি জানা 16 দি ডাইৰেক্ট কৰা নহলে তুমি কি কৰিবা 2 দি কাটি সৰু কৰিব পাৰা 2 দি কিমান বাৰ যাব 2 8 গুণ 16 2 দি 2 5 গুণ 10 ঠিক আছে 2 8 গুণ 16 2 9 গুণ 18 এক ইফালে আহিব পয়েন্ট 2 8 গুণ 16 2 4 গুণ 8 তেনেহলে 59.84 তলত 8 এখন আহি গল এতিয়া তুমি ভাগ কৰা 59.84 8 দি ভাগ কৰা 8 দি কিমান বাৰ যাব 8 7 গুণ 56 56 কিমান নামি আহিব 3 3 তো এবাৰ 8 দি না যাব এবাৰ দশমিকৰ পাছত আহিব লাগে এখানে দশমিক বহাই দিয়া 8 নামাই আনা 8 4 গুণ 32 32 6 নামাই আনা 4 8 8 গুণ 66 হেকত আমাৰ आंसर কিমান হৈ গল 8.48 আৰু 7.48 7.48 আমাৰ আছে কিমান 2 নম্বৰত এনেকৈ তুমি দশমিকৰ ভাগ কৰিব পাৰা ঠিক আছে এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ভগ্নাংশলৈ ৰূপান্তৰ কৰা ইমানক এইটো একেবাৰে সহজ সোৱা 0.000792 এটো কি কৰিব লাগে ভগ্নাংশত ৰূপান্তৰ কৰিব লাগে তেনেহলে সোৱা ভগ্নাংশত ৰূপান্তৰ কৰিবলৈ দশমিকৰ পাছত কিমানটা অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আছে মুঠ কিমানটা আছে ছয়টা অংক আছে তেনেহলে কি কৰিম সংখ্যাটো ওপৰত এজ ইট ইজ লিখি লম কিমান 0.00792 দশমিকটো যেতিয়া উঠাই দিম তলত কি আহি যাব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আহিল এবাৰ লবত কি যেতিয়া দশমিকটো উঠাই দিবা বাওফালে শূন্যৰটো কোনো ভ্যালু নাই তেনেহলে হেকত आंसरটো কি হৈ যাব 792 1 2 3 4 5 6 এটো আমাৰ आंसर হৈ গল তেনেহলে তলত কিমানটা শূন্য আহিব 6টা ইয়াতে এক নম্বৰৰ পৰা চাইজ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ঠিক আছে ওপৰত 792 আছে তেনেহলে আমাৰ এক নম্বৰটো আমাৰ কি आंसर হৈ যাব বুজি পালা এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 9 দশমিকত প্ৰকাশ কৰা এবাৰ ইয়াৰ আগত আমি দশমিকৰ পৰা ভগ্নাংশ লৈ ললো ইয়াতে ভগ্নাংশ লৈ দিয়া আছে আমাক কি দশমিক লৈ লব লাগে ঠিক আছে এতিয়া সোৱা 999 তলত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আছে শূন্য যিমান কেটা শূন্য থাকিব দশমিকৰ পাছত হিমান কেটা অংক থাকিব লাগিব তেনেহলে কি কৰিম লবটো এজ ইট ইজ লিখি লম এটা দুটা তিনিটা 9 আছে এতিয়া দশমিকৰ পাছত যেহেতু আমাৰ 6টা অংক লাগে আৰু দশমিকৰ পাছত অংক থাকিলে তাৰ পাছত একেবাৰে যদি হফালে আমি শূন্য দিও তাতো ভ্যালু নাই হেকাৰণে আমাৰ বাওফালে শূন্য দিব লাগিব 6টা বনাবলৈ আমি আৰু 3টা শূন্য দিলু মানে দশমিকৰ পাছত 6টা অংক হৈ গল নহলে হেকত आंसर 0.000999 এটো আমাৰ आंसर হৈ যাব তেনেহলে आंसर কোনটো আমাৰ 0.3টা শূন্য তাৰ পাছত 3টা 9 বুজি পালা আমাৰ आंसरটো কি 1 হৈ যাব 9 নম্বৰ আহি যোৱা আজিৰ অন্তিম কোৱেশ্চন আজিৰ লাষ্ট কোৱেশ্চন সোৱা 10 নম্বৰ কোৱেশ্চনটো কি কৈছে 0.79 into 9 ইয়াৰ মান নিৰ্ণয় কৰা মানে কেৱল কি পূৰণ কৰিব লাগে 0.79 পূৰণ কিমান 9 পূৰণত দশমিক কত ৰাখা এটো মেটা নকৰে কেৱল आंसरত তোমাৰ সমাধান যেটো ওলাব তাতে দশমিক আগৰ সংখ্যা দুটা দশমিকৰ পাছত কিমানটা অংক আছে এইকেটা কাউন্ট কৰি গুণি দশমিক বহাব লাগে 9 9 গুণ 81 1 8 বাকি 7 9 গুণ 63 63 আৰু 8 মিলি হৈ আছে 71 1 7 বাকি 9 0 0 7 টো আহি যাব এতিয়া দশমিকৰ পাছত কিমানটা অংক আছে এটা দুটাই হে আছে দশমিকৰ পাছত তলৰটো দশমিকৰ পাছত নহয় তেনেহলে আমাৰ কি হৈ যাব দুটা অংকৰ
5ত আমাৰ দশমিক 7.11 এইটো কি 1 নম্বৰ এনসাৰ বুজি পালা তো এয়াই আছিল আজি কোনো ধৰণৰ যদি ডাউট থাকে কমেন্টত জনাবা কমেন্টত সুধিবা তাতে বুজাবলৈ চেষ্টা কৰিম